নমস্কাৰ, মই পংকজ দত্ত। ডক্টৰ ধনিৰাম বৰুৱাৰ কথা আপোনালোকৰ মনত আছেনে? সেই যে মানুহৰ দেহত গাহৰিৰ কলিজা লগাই বিতৰ্ক সৃষ্টি কৰা ডক্টৰ ধনিৰাম বৰুৱা। তেওঁ মানে কথাবিলাক চব ক'ব পাৰে কিন্তু মানে প্ৰনাউন্সিয়েশ্যন নাই। সেইটো মানে কৈছে যে মই ট্ৰাই কৰিব পাৰোঁ, ক'ব পাৰোঁ কিন্তু প্ৰনাউন্সিয়েশ্যন নাই। সেইটো মানে তোমাক বুজাইছে। There are two groups of scientists. One is real scientists, one is made scientists. Made scientists can never make it. Real scientists are always controversial. সেয়া আছিল 1997 চনৰ কথা। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ আত্মীয় গোলাঘাটৰ পুণ্য শইকীয়াৰ দেহত ডক্টৰ ধনিৰাম বৰুৱাই সংৰোপণ কৰিছিল গাহৰিৰ কলিজা। আৰু তাৰ পিছতেই সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ, কিয়নো কিছুদিন পিছতেই মৃত্যু হৈছিল পুণ্য শইকীয়াৰ। ডক্টৰ ধনিৰাম বৰুৱা যাবলগীয়া হৈছিল কাৰাগাৰলৈ। সেয়া আছিল প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰ কথা। আমাৰ গৰিমাৰ খুৰা কয়, পুণ্য শইকীয়া আছিল তেওঁৰ নাম। আৰু ডক্টৰ ধনিৰাম বৰুৱা তেখেত গৰিমাৰ দেউতাকৰ লগত একেলগে পঢ়া। চ' তেতিয়াই মই ষ্টাডি কৰি মই গম পাইছিলোঁ যে তেতিয়া মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা এটা সমীক্ষা ওলাইছিলে। তাত কৈছিলে যে মানুহৰ হাৰ্টৰ লগত মিলা হাৰ্ট অকল জন্তু অকল গাহৰিহে আছে। চ' তেওঁ কিন্তু আগবঢ়া আছিলে সেই সময়ত। সেইটো বোলে তেওঁক চবে ফালিলে, কিবা কিবি কৰিলে, জেল পৰ্যন্ত তেওঁ খাবলগীয়া হ'ল। কিন্তু তেওঁৰ প্ৰচেষ্টাটো মানে সেইটো এতিয়া চাইণ্টিষ্টবিলাকৰ সদায় সেইটোৱে হয়। চাইণ্টিষ্টবিলাকে যেতিয়া কিবা এটা নতুন প্ৰচেষ্টা কৰে, নতুন টেষ্ট এটা কৰে, সদায় পিছফালে মানুহ থাকেই, তাক কিবা কৰিছে। সেই ঘটনাৰ আজি 25 বছৰ পাৰ হৈ গৈছে। কিছুদিন পূৰ্বে আমেৰিকাত সম্পন্ন হৈছিল ডক্টৰ ধনিৰাম বৰুৱাই সম্পন্ন কৰাৰ দৰে এক অস্ত্ৰোপচাৰ, যি অস্ত্ৰোপচাৰৰ জৰিয়তে এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হ'ল গাহৰিৰ কলিজা। আৰু বিশ্বজুৰি সৃষ্টি হ'ল তীব্ৰ চাঞ্চল্যৰ। আৰু সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত প্ৰকাশ পালে সেই ঘটনাৰ বিষয়ে। Jewish patient receive an organ from a pig donor. In a medical first, doctors transplanted a pig heart into a patient in a last-ditch effort to save his life in America a few days ago. ডক্টৰ ধনিৰাম বৰুৱাই এজন ব্যক্তিৰ শৰীৰত গাহৰিৰ কলিজা সংৰোপণ কৰিছিলে। গতিকে এই কথাটো আচলতে এটা চাঞ্চল্যকৰ এটা ঘটনা আছে। গতিকে আপুনি কওকচোন কি ঘটনা আছিলে, এইটো কেনেকৈ ইমান বিতৰ্ক হ'ল গোটেই ঘটনাটো কি? আপুনিতো ছাৰৰ লগতে আছিল। এইটো মানে 1997 যেতিয়া ছাৰে মানে পিক হাৰ্ট লগাইছিলে। এইজন মানে গোলাঘাটৰ পেচেণ্ট আছিলে পূৰ্ণ শইকীয়া বুলি। তেওঁ মানে নিজৰ ঘৰৰ মানে দিছিলে যে এই আমাক মানে হেৰি কৰিবৰ কাৰণে আমাৰ হস্পিটেলত মানে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। তাৰপিছত তেওঁ মানে সকলো বস্তুৱে মানে বেয়া আছিলে, কিডনী, হাৰ্ট, লাং এইবিলাক। তেওঁ তেওঁ 32 বছৰ আছিলে পূৰ্ণ শইকীয়া বুলি। তাৰপিছত ছাৰে মানে তেওঁ মানে 1997 মানে ফাৰ্ষ্ট জানুৱাৰীত তেওঁ মানে হেৰি কৰিলে, চাৰ্জাৰী কৰিলে। চাৰ্জাৰী কৰাৰ পিছত তেওঁ মানে হাৰ্ট, লাং, কিডনী চব মানে ট্ৰান্সপ্লাণ্ট কৰিলে। ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত তেওঁ মানে 70 জিন্দা আছিলে। তাৰপিছত তেওঁ মানে কণ্ডিশ্যন আগৰ পৰা বহুত বেয়া আছিলে। সেইটো কাৰণে আমি 3 মাহ ৰাখিছিলোঁ। 3 মান্থছত মানে তেওঁ প্ৰতি মানে 3 দিনৰ মূৰে মূৰে 2 লিটাৰ 3 লিটাৰ এনেকৈ মানে ব্লিডিং হৈছিলে। তেওঁ মানে বহুত বস্তুবোৰ বেয়া আছিলে। গতিকে সকলোবোৰ বস্তুৱে আমি মানে চেঞ্জ কৰিবলগীয়া হ'ল। তাৰপিছত মানে 7 দিনৰ পিছত তেওঁ মানে ঢুকালে। তেতিয়া মানে সেই কয় চৰকাৰৰ পৰা আহিকে মানে যে এই সোণাপুৰ পুলিচ থানাৰ পৰা মাতিলে যে ডক্টৰ ধনিৰাম বৰুৱা যাব লাগে বুলি কৈ তেনেকৈ পুলিচ থানা নি তেনেকৈ এৰেষ্ট কৰিলে। আমি একো গমেই নাপালোঁ মানে এৰেষ্ট কৰি দিলে। তাৰপিছতে গম পাইছোঁ যে তেওঁ এনেকৈ কৰাৰ কাৰণে পিক হাত লগোৱাৰ কাৰণে এনেকুৱা কৰাৰ কাৰণে কেনেকৈ কৰিব পাৰে। আচলতে সেইটো এৰেষ্ট কৰিবলগীয়া কথা নাছিলে, কাৰণ যিহেতু ডনাৰ পিকেতো একো ক'ব নোৱাৰে না, তেওঁতো একো ক'ব নোৱাৰে। গতিকে ক'ব পৰা হয় বেলেগ কথা, যে মানুহ এজনৰ পৰা লগোৱা হয় তেতিয়া এটা আছিলে। তাৰপিছত তেনেকৈ কৈ ছাৰক 40 দিন ৰাখিলে। 40 দিনৰ পিছত ধৰি লওক ছাৰক জেলৰ পৰা এৰি দিলে। এৰি দিয়াৰ পিছত ছাৰে মানে যেতিয়া ঘৰলৈ আহিছে 2 দিনৰ পিছতে তলত গোটেই হস্পিটেলখন জ্বলাই দিলে। কোনে জ্বলালে? জ্বলালে। তাৰপিছত ছাৰে মানে ৰিচাৰ্চ কৰিবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত জেগা বিচাৰিলে। তাৰপিছত নিদো বুলি ক'লে। তাৰপিছত শ্বিলঙলৈ গ'ল। শ্বিলঙত গৈ ধৰি লওক নেহৰু ইউনিভাৰ্চিটিত গৈ তাতে নিৰ্ভৰ বুলি এজন মানুহে
তাৰপিছত তাতে লেবৰেটৰী এটা দিলে সৰুকৈ তাতে মানে তেওঁ 2-3জন PhD লৈ মানে তাতে মানে হেৰি কৰিলে আজি 25 বছৰৰ পিছত যেতিয়া ধৰি লওক বাহিৰত এটা কিডনী লগাইছিলে হাৰ্ট লগাইছিলে তেতিয়াতো ডক্টৰ ধনিৰাম বৰা নামে আহিছে না সকলোৱে কৈছে যে ডক্টৰ ধনিৰাম বৰাই 25 বছৰ আগতে গাহৰি হাত লগালে এতিয়া সেইটো কেনেকৈ সিহঁতে ফাৰ্ষ্ট হ'ব পাৰে প্ৰথম বুলি কেনেকৈ ক'ব পাৰে বুলি প্ৰশ্ন উঠাইছে কিন্তু সেইখিনি সময়ত ডক্টৰ ধনিৰাম বৰা যিহেতু আমাৰ SB গভৰ্ণমেণ্ট আছিলে তেতিয়া ধৰি লওক কমলা কলিতা হেৰি আমাৰ প্ৰফুল্ল মহন্ত সিহঁতৰ ইমান নলেজ নাছিলেতো গতিকে সিহঁতে এৰেষ্ট কৰিলে সিহঁতেতো নাজানে সেইখিনি সময়ত যদি ছাপোৰ্ট কৰিলে আজি নোবেল প্ৰাইজটো ছাৰৰ ওচৰলৈ আহিল হয় কিন্তু বেলেগে নাপালে কিন্তু সিহঁতেওতো ছাৰৰ প্ৰচেছটো লৈয়েতো কৰিছে কাৰণ ডক্টৰ ধনিৰাম বৰা ছাৰেহে প্ৰথম লগাইছিলে তাৰপিছতহে সিহঁতে কৰিছে 25 বছৰৰ পিছত আন মানুহখিনি আচৰিত লাগিবলগীয়া এটা কথা অসমত থাকি তেখেতে বিভিন্ন কাম কাজবোৰ কৰি আছে আন মানুহে বহুত বিতৰ্কত তেখেতে আহিছে আন মানুহে সমালোচনাও কৰিছে মানুহে সেই ধৰণে এপ্ৰিচিয়েটো কৰা নাই কিন্তু তাৰপিছতো আজিও বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি তেখেতে নিজৰ গোপীয় সাধনা বা চিকিৎসা বিজ্ঞানতে গৱেষণাও কৰি গৈছে শাৰীৰিক তেখেতৰ এটা ঘটনা হৈছে 2016 চনত মুম্বাইত নে লণ্ডনত ক'লে দিল্লীত থাকে দিল্লীত এটা ঘটনা হ'ল গতিকে তেখেতৰ যিটো ষ্ট্ৰ'ক হৈছিলে ষ্ট্ৰ'ক হোৱাৰ পিছত তেখেতে আচলতে যিটো বৰ্তমান তেখেতে কথা ক'ব নোৱাৰা অৱস্থা যদিও এনে অৱস্থাটো তেখেতে সকলো কথা বুজি পায় সকলো কথা জানে আৰু হাঁহিমুখীয়া ছাৰে কিন্তু গছ গছনি বুলি কথা পাতে গতিকে এই যিটো ইতিবাচক দিশটোৱে আচলতে আমাৰ কাৰণে এটা শিক্ষণীয় বিষয় গতিকে এতিয়াও পেচেণ্ট চাই আছে তেখেতে পেচেণ্ট চাই আছে আমি খুব ঘৰুৱাকৈ কথা পাতিব বিচাৰিছোঁ আৰু আমি এনেধৰণৰ বিভিন্ন বিষয় যিবোৰ বিষয় আমি হয়তো পাহৰি গৈছোঁ আনটোল্ড বিষয় নোকোৱা বিষয় বা পাহৰি যোৱা বিষয় আৰু অফবিট বিষয় গতিকে আমাৰ গতানুগতিক বিষয়ৰ পৰা আন ব্যতিক্ৰমী কিছু বিষয় আমি আপোনালোকক পৰৱৰ্তী সময়তো জনাই যাম আজি আমি ডক্টৰ ধনিৰাম বৰুৱাৰ লগত পোনপটীয়াকৈ নহ'লেও পৰোক্ষভাৱে ডালিমী বৰুৱাৰ জৰিয়তে কথা পাতিলোঁ তেখেতে কেনেকৈ আছে খবৰ ল'লোঁ আৰু আমি কামনা কৰিম তেখেতে সুন্দৰ সুস্বাস্থ্যৰে তেখেতে থাকক যিদৰে তেখেতে আনৰ কাৰণে চিন্তা কৰে চিকিৎসা বিজ্ঞানৰ কাৰণে চিন্তা কৰে তেখেতো সুস্থ সবল হৈ দীৰ্ঘ জীৱন তেখেতে এইদৰে ৰাইজৰ বাবে বা নিজৰ গৱেষণাৰ বাবে ব্ৰতী হৈ থাকক সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ জনাইছোঁ মই পংকজ দত্ত এয়া আমি আপোনালোকলৈ আগবঢ়ালোঁ আনটোল্ড এণ্ড অফবিট বাই পংকজ দত্ত